দেখছেন নববার্তা টুডের সঙ্গে আছি আমি সুস্মিতা। গোপন সূত্রের খবরের ভিত্তিতে কাছাড়ের দুটি পৃথক স্থানে অভিযান চালিয়ে বৃহৎ পরিমাণে নেশাজাতীয় সামগ্রী উদ্ধার করেছে কাছাড় পুলিশ। শুক্রবার কাছাড়ের পুলিশ সুপার নোমান মাহাতো সাংবাদিক সম্মেলন ডেকে জানান, শুক্রবার সকালে জেলার দিঘরঘাট টোলগেট ও গুমরা এলাকায় অভিযান চালিয়ে 3 জনকে আটক করার পাশাপাশি 150টি সাবানের বাক্স থেকে 1881 কিলোগ্রাম হেরোইন উদ্ধার করেছে কাছাড় পুলিশ। একই সঙ্গে মণিপুরের বাসিন্দা 30-এর রাম মুয়া, বছর 33-এর মঙ্গলা লেম ও বিহারের বাসিন্দা বছর 30 আরবিল কুমার নামের 3 জনকে গ্রেপ্তার করার পাশাপাশি একটি বাহনকেও হেফাজতে রেখেছে পুলিশ। নেশাজাতীয় সামগ্রীগুলো মণিপুরের চড়াচাঁদপুর থেকে নিয়ে আসা হয়েছে। উদ্ধার করা হেরোইনের বাজার মূল্য 9.50 কোটি টাকা হবে বলে জানিয়েছেন পুলিশ সুপার। এদিকে বৃহস্পতিবার সন্ধ্যায় কাছাড়ের কাটিগড়া হিলারে ড্রাগস পাচারকারীদের পাকড়াও করতে গিয়ে পুলিশকে শূন্যে 2 রাউন্ড গুলি চালাতে হয়েছে। পুলিশি অভিযানের খবর জানতে পেরে ড্রাগস পাচারকারীরা পালিয়ে যাওয়ার চেষ্টা করে পুলিশকে বাধ্য হয়ে দুটি ব্ল্যাঙ্ক ফায়ারিং করতে হয়েছে। পরে শালচাপড়া এলাকায় এসে 50টি সাবানের বাক্স থেকে 561 গ্রাম হেরোইন উদ্ধার করার পাশাপাশি 35 বর্ষীয় আফজল হোসেন ও বছর 34-এর আক্তার হোসেন নামে 2 ব্যক্তিকে গ্রেফতার করেছে কাছাড় জেলা পুলিশ। এছাড়াও হেরোইন সরবরাহে ব্যবহৃত একটি অল্টো গাড়িও আটক করা হয়েছে। পুলিশের গোপন অভিযানে উদ্ধার করে হেরোইনের বাজার মূল্য 3 কোটি টাকা, যেগুলো প্রতিবেশী রাজ্য মিজোরামের ভাইরেন্টি থেকে আনা হয়েছে বলে জানিয়েছেন পুলিশ সুপার। দুদিনের পুলিশি অভিযানে আটক 5 সরবরাহকারীকে হেফাজতে রেখে তদন্ত চালিয়ে যাচ্ছে পুলিশ। আমি অব্যাহত ৰাখিছোঁ আৰু প্ৰতিদিনাই আমি এই অভিযান চলাই যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এই অভিযানৰ অংশস্বৰূপে যোৱা নিশা এটা আমাৰ বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো কাটিগড়া আৰু শালচাপৰা অঞ্চলত এই অভিযান চলিছিলে। আৰু এই অভিযান কালত আমি 50টা চাবোনৰ বাকচত সাসপেক্ট টু বি হেৰইনছ য'ত আছিলে তাক আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু জব্দকৃত সামগ্ৰীখিনিৰ যি পৰিমাণ আছিলে 561 গ্ৰামছ আছিলে, 561 গ্ৰাম আছিলে। আৰু তাৰ লগতে 2জনকৈ ব্যক্তিক আমি ধৰিবলৈ সক্ষম হৈছোঁ যি এই নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিছিলে। এজন হ'ল আফজল হুছেইন, নাতানপুৰ কালাইন পুলিচ ষ্টেচন এৰিয়াত, আৰু দ্বিতীয়জন ব্যক্তি হ'ল আক্তাৰ হুছেইন, তেওঁ কাটিগড়া অঞ্চলৰ কালীনগৰ অঞ্চলৰ কাটিগড়া থানাৰ অন্তৰ্গত। আৰু গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, এই জব্দকৃত সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াত বজাৰ মূল্য হ'ব প্ৰায় 3 কোটি টকা। আৰু ইয়াৰ লগতে আমি এটা মাৰুতি অল্টো গাড়ী, তাৰ ৰেজিষ্টাৰ নাম্বাৰ হ'ল AS11Y 9242, এই জব্দকৃত এই গাড়ীখনৰ জৰিয়তে তেওঁলোকে ইয়াক এটা সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে এই চুবুৰীয়া ৰাজ্যৰ পৰা এই সামগ্ৰীখিনি আমি ধৰিবলৈ সক্ষম হ'লোঁ, জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ লগত আৰু সম্পৰ্কিত যিসকল ব্যক্তি আছে তেওঁলোকক আমি আইনৰ আওতাত আনি কঠোৰতম শাস্তি যাতে দিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগতে আজি পুৱতি নিশাৰ পৰা আমি আৰু এটা অভিযান চলিছিলে। এই অভিযান চলিছিলে আমাৰ কালাইন থানাৰ অন্তৰ্গত দীঘলখাল যিটো আমাৰ টোল গেট আছে, সেই টোল গেট অঞ্চলত এই অভিযান চলিছিলে। আৰু অভিযান কালত আমি এটা গোপন সূত্ৰৰ পম খেদি আমি এখন গাড়ী 409 এখন ট্ৰাক আমি ইণ্টাৰচেপ্ট কৰোঁ। ট্ৰাকখনৰ নাম্বাৰ হৈছে AS26C 9733। এই গাড়ীখন মণিপুৰৰ চোৰাচাঁদপুৰৰ পৰা আহি আছিলে। আৰু সেই ট্ৰাকখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰিলোঁ, ইণ্টাৰচেপ্ট কৰাৰ পাছত যেতিয়া খান তালাচী চলাওঁ তাত 3জন ব্যক্তিক আমি আটক কৰোঁ। আৰু তাৰ লগতে খান তালাচী চলাওঁতে আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী 150টা চাবোনৰ বাকচত হিৰ'ইন ছাছপেক্টেড টু বি হিৰ'ইনছ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে 3জন ব্যক্তিকে আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ। ইয়াৰ লগতে যিখন গাড়ীৰ জৰিয়তে তেওঁলোকে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে, আমি সেই গাড়ীখনো জব্দ কৰোঁ। এই যিখিনি আমি এই যি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ, এই নিচাযুক্ত সামগ্ৰীখিনিৰ যিটো পৰিমাণ, সেই পৰিমাণ হ'ল 1.881 কিলোগ্ৰাম, মানে 1 কেজি 881
81 কিলোগ্ৰামৰ এইটো ওজন আৰু ইয়াৰ চোৰাং বজাৰত ইয়াৰ মূল্য হ'ব প্ৰায় 9.5 কোটি টকা। গতিকে ইয়াৰ লগতে আমি এই যি আমাৰ যি অভিযান আছে ইয়াৰ আমি বৰ্তমানো আমাৰ অভিযান অব্যাহত ৰাখিছোঁ আৰু তেওঁলোকে এই যিখিনি সামগ্ৰী আছে এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰি আমাৰ জিলাৰ জৰিয়তে তেওঁলোকে অন্য চুবুৰীয়া ৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা আছিলে বুলি আমি প্ৰাৰম্ভিক তথ্যত গম পাইছোঁ। গতিকে ইয়াৰ লগত সম্পৰ্কিত থকা যিসকল ব্যক্তি আৰু আছে য'ত বহিৰাজ্যতো তেওঁলোকে আছে বা আমাৰ ইয়াত লোকেল এজেণ্ট কি আছে তাকো আমি বিচাৰি আছোঁ আৰু আমি শীঘ্ৰেই তেওঁলোকক আমি আশা কৰিছোঁ যে তেওঁলোকক আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'ম। আৰু গোটেই ঘটনাটোৰ লগত জড়িত আৰু কিছুমান জিলাৰ চক্ৰ আছে আৰু ৰাজ্যিক চক্ৰৰ কিছুমান ব্যক্তি সম্পৰ্কিত হৈ আছে। গোটেই ব্যক্তিসকলক আমি শীঘ্ৰেই কৰায়ত্ব কৰি যাতে আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি হ'ব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। নাই, গোটেই ঘটনাটো আছিলে যে যোৱাকালি আমাৰ যিটো অভিযান চলিছিলে এই অভিযান কালত দুইজন ব্যক্তি আমাৰ পলাই যাব বিচাৰিছিলে, যিজন ব্যক্তি ইয়াত ইনভলভ আছিলে তাৰে এজন ব্যক্তি পলাই যোৱাৰ সময়ত আমাৰ তাত থকা আমাৰ যি আৰক্ষীৰ যিটো দল আছিলে জলিতে দুজাই ব্লেংক ফায়াৰ কৰিব লগা হ'ল তেওঁক কৰায়ত্ব কৰিবৰ কাৰণে, কাৰণ এটা পুখুৰীত তেওঁ তাৰপিছত পৰি গ'ল। তাৰপিছত আমি তেওঁক কৰায়ত্ব কৰিলোঁ আৰু তেওঁক লৈ পম খেদি আমি বাকীজন ব্যক্তিক আমি চালচাপৰাত ধৰিবলৈ সক্ষম হ'লোঁ ৰাতি আৰু গোটেই সামগ্ৰীখিনিও আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ পৰা গোটেই ঘটনাটো আমাৰ গুমৰাহৰ পৰা ষ্টাৰ্ট হৈছিলে, যিটো আমি খবৰ পাই গম পাই আমি যেতিয়া তাত আৰক্ষীৰ দল আমি নিয়োগ কৰিছিলোঁ। গতিকে তাৰ পৰা আৰম্ভ কৰি গোটেই চক্ৰটো আমি গভীৰ নিশালৈকে আমাৰ গোটেই অভিযানটো চলি আছিলে। হিফজুৰ ৰহমান বৰভূঞা ৰিপৰ্ট নৱবাৰ্তা টুডে।